বাৰ্তালৈ আপোনালোকক আন্তৰিক স্বাগতম মই জনাইছো। ইয়াত মাহালী ছাৰক দেখা পাইছে, কিন্তু মাহালী ছাৰতকৈ বহুত ডাঙৰ, তেওঁৰ তুলনামূলকভাৱে মাহালী ছাৰ ধূলিকণাহে হয়। তেওঁ ইয়াত অদৃশ্যৰূপে বিৰাজমান। তেওঁ আমাৰ ঈশ্বৰ হয়। আমি ঈশ্বৰক যিমান জানো তাতকৈ তেওঁ বহুত ডাঙৰ হয়, বহুত মহান হয় তেওঁ। আৰু তেওঁ ইয়াত উপস্থিত আছে। মনত পৰিছেনে আপোনালোকৰ? য'ত সৃষ্টিকৰ্তা ঈশ্বৰৰ উপস্থিতি থাকে তাত তিনিটা কথা গুৰুত্বপূৰ্ণ। তাত পবিত্ৰতা থাকে, তাত গম্ভীৰতা থাকে, তাত সৌন্দৰ্যতা থাকে। আৰু ইয়াত আমি প্ৰতিবেদিকা তিনিওটাই দেখা পাইছো। তো প্ৰিয়সকল, পোনে পোনে আমি বিদায়ী বাৰ্তালৈ আগবাঢ়িম সুনীল ছাৰৰ যোগেদি। সুনীল ছাৰক পাহৰি গ'লেও বিদায়ী বেলিকাত যিকেইটা মণিমুকুতা মই নিশ্চিত হৈ যাম ইয়াত, আপোনালোকে যাতে পাহৰি নাযায়। মণ্ডলীৰ ভিতৰ চৰাত, ঘৰৰ ভিতৰ চৰাত যাতে ওলাওঁতে সোমাওঁতে সেইখিনি কথা যাতে আওৰাই, তাৰ বাবেই মই প্ৰাথমিক অৱস্থাতেই শিক্ষালৈ গভীৰতালৈ সোমাই যোৱাৰ প্ৰাক মুহূৰ্ততেই আপোনালোকক মই আন্তৰিকতাৰে মই অনুৰোধ কৰিছো। আমি মোৰ মই প্ৰাৰ্থনা কৰিম। হে মোৰ দুৰ্গ, মোৰ মুক্তিকৰ্তা, মোৰ জিলা, মোৰ আশ্ৰয়ভূমি, মই জানো প্ৰভু তুমি মোক ভাল পোৱা, আৰু এইটো খাটাং তুমিও জানা নিশ্চয়কৈ যে তোমাক মই ভাল পাওঁ প্ৰভু। তুমি আমাৰ প্ৰাৰ্থনা শুনিলা, চিন্তাত আছিলো প্ৰভু, আমাৰ প্ৰাৰ্থনা শুনিলা, ফৰকাল বতৰ দিলা প্ৰভু, গৰমো নহয় ঠাণ্ডাও নহয়, এনেকুৱা এটা বতৰ তুমি দিলা যাতে তোমাৰ প্ৰতি সন্ততিগণে আমি আন্তৰিকতাৰে আনন্দ মনেৰে তোমাৰ দৃষ্টিত গ্ৰহণযোগ্য সেৱা আৰাধনা যাতে কৰিব পাৰিম, তোমাৰ বাৰ্তা যাতে আশ্বাদ ল'ব পাৰিম। তোমাৰ এই মহা অনুগ্ৰহ তোমাৰ পুত্ৰত থাকি দিয়া বাবে আকৌবাৰ হিয়া উজাৰি তোমাক ধন্যবাদ দিছো পিতৃ। এতিয়া আহা হে মহা প্ৰতাপী ৰজা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওক। এনে প্ৰাৰ্থনা দাতা যীশুৰ নামত কৰো, আমেন। ইছৰাইলত ৰজা নাছিলে, প্ৰথম সমুৱেল 9 অধ্যায়। মই তাৰ পৰা আপোনালোকক আজি কানেক্ট কৰিব বিচাৰিছো মূল বাৰ্তালৈ। ইছৰাইলত ৰজা নাছিলে, ঈশ্বৰৰ সান্নিধ্যত, ঈশ্বৰৰ ৰাজত্বত ইছৰাইলৰ সেনাই, ইছৰাইলৰ প্ৰজাজনে তেওঁবিলাকে ভাল পোৱা নাছিল। হে ঈশ্বৰ, তোমাৰ তত্বাৱধানত, তোমাৰ ৰাজত্বত আমি থাকিব বিচৰা নাই, আমি ভাগৰি পৰিছো। তোমাৰ নিচিনা ঈশ্বৰক আমি নালাগে বুলি ক'লেও ভুল নহয়। তুমি আমাৰ ওপৰত ৰজা হৈ থকাটো আমি বিচৰা নাই। আমাক এজন ৰজা লাগে, তুমি আমাক ৰজা দিয়া বুলি তেওঁবিলাকে খুব চিঞৰিলে ঈশ্বৰৰ ওচৰত। আৰু ঈশ্বৰেও দুখ পালে, ঠিক আছে, তোমালোকৰ মই ৰজা হোৱাটো যদি নিবিচাৰা, তোমালোকৰ ইচ্ছামতে যদি এজন ৰজা বিচাৰিছা, মই তোমালোকৰ অনুৰোধ মৰ্মে এজন ৰজা দিম। তেতিয়া ইছৰাইলৰ ভাওবাদী আছিলে সমুৱেল, আৰু সমুৱেলক ঈশ্বৰে ৰাতি নিৰ্দেশনা দিলে যে এজন মানুহৰ ঘৰত এজন মানুহ তোমাৰ ঘৰলৈ আহিব, তেওঁক মই ইছৰাইলৰ ৰজা হিচাপে অভিষেক কৰাটো বিচাৰো, তুমি তেওঁক আদৰিবা বুলি। ঠিক তেনেধৰণে সমুৱেল ভাওবাদীয়ে ঈশ্বৰৰ পৰা নিৰ্দেশনা পায়, ঈশ্বৰৰ পৰা তেওঁ আদেশ পাই নাইট পাৰ্টি তেওঁ আয়োজন কৰিলে, নৈশ ভোজন। কথামতে কাম হ'ল, চৌল সমুৱেল ভাওবাদীৰ ঘৰত নাইট পাৰ্টিত বহিলে, দুয়োজনে নাইট পাৰ্টি কৰিলে, আৰু ঢেৰ কথা সমুৱেল ভাওবাদীয়ে চৌলক জনালে ঈশ্বৰৰ বিষয়ে, ঈশ্বৰৰ বৈশিষ্ট্যৰ বিষয়ে, ইজৰাইলৰ সৃষ্টিকৰ্তা বা ইছৰাইলৰ ঈশ্বৰৰ বিষয়ে, ঈশ্বৰ জীৱাৰ তেওঁৰ বৈশিষ্ট্যৰ বিষয়ে তেওঁ তন্নকৈ বুজাই দিলে। খুব ধুনীয়াকে নাইট পাৰ্টি হ'ল, আৰু সমুৱেলৰ
ওপৰ কোঠালীত চৌলে শুই আছিলে খুব দেৰিলৈকে পলমলৈকে তেওঁ নিদ্ৰা গৈছে কিন্তু সমুৱেল প্ৰভুৰ মানুহ হয় বেছি দেৰিলৈকে তেওঁ বিচনাত পৰি নাথাকে কুকুৰাই যেতিয়া ডাক দিয়ে তেতিয়াই তেওঁ উঠে বিচনাখন দুখমুখালিতে এৰিলে আৰু ওপৰ কোঠালীলৈ গ'ল আৰু ওপৰ কোঠালৈ যেতিয়া গ'ল তেতিয়া সমুৱেলে জগাইছে সমুৱেলে চৌল তুমি উঠা তোমাক মই বিদায় দিয়াৰ সময় আহিল এতিয়া তোমাক মই নগৰৰ যিটো মেইন গেট আছে তালৈকে পুৱাই থৈ তুমি উঠা বিচনাখন এৰা বুলি ঈশ্বৰৰ মানুহ ইমান দেৰিলৈকে বিচনাত পৰি থকাটো ভাল নহয় মাহালি ছাৰে কি কৈ আছে বুলি ভাবিছে নহয় জানো আমি চাওঁচোন প্ৰথম সমুৱেল 9 অধ্যায় তাৰপিছত আমি মেইন বাৰ্তালৈ আহিম 25 পদৰ পৰা মই পঢ়ি দিছো পাছে তেওঁবিলাকে ওখ ঠাইৰ পৰা নামি নগৰলৈ আহিল সমুৱেলে ঘৰৰ চালৰ পলত চৌলেৰে সৈতে কথোপকথন কৰিলে আৰু তেওঁবিলাকে ৰাতিপুৱাতে উঠিল সমুৱেলে সূৰ্যোদয়ৰ সময়ত ঘৰৰ চালৰ ওপৰৰ হোৱা চৌলক মাতি ক'লে উঠা মই তোমাক বিদায় কৰোঁ চৌলে উঠিলে তেওঁৰ তাকো লগত গ'ল আৰু তিনিজন এতিয়া সমুৱেলেও তেওঁক আধা বাটলৈকে আগবঢ়াই থবলৈ ওলাই গ'ল আৰু যেতিয়া অলপ তেওঁবিলাকে আগবাঢ়ি গ'ল তেওঁবিলাকৰ তিনিজন ব্যক্তি আছে চৌলৰ দাস আছে সমুৱেল আছে আৰু ইফালে কোন আছে চৌল আছে তো চৌলক ক'লে চৌল তুমি এটা কাম কৰা তোমাৰ আৰু আমাৰ মাজত যিজন দাস আছে তোমাৰ তেওঁক অলপ আগুৱাই যাবলৈ দিয়া কাৰণ মই তোমাক কিছুমান সিক্ৰেট কথা এতিয়া কম বুলি ক'লে চাওকচোন কি বুলি কৈছে তাতে চৌলে উঠিল তেওঁ আৰু সমুৱেল দুইজন বাহিৰলৈ ওলাই গ'ল পাছে তেওঁবিলাকে নামি নগৰৰ মূৰ পালত সমুৱেলে চৌলক ক'লে তোমাৰ দাসক আমাৰ আগ হৈ যাবলৈ কোৱা তাতে দাস আগ হৈ গ'ল কিন্তু তুমি অলপ পৰ থিয় হৈ যোৱা মই তোমাক ঈশ্বৰৰ বাক্য শুনাও তোমাৰ আৰু মোৰ মাজত তৃতীয় ব্যক্তি থাকিব নালাগে তোমাৰ দাস যদি তোমাৰ লগত থাকে মই তোমাক ঈশ্বৰৰ বাক্য কওঁতে তুমি অন্যমনস্ক হ'ব পাৰা তোমাৰ ধ্যান আঁতৰি যাব পাৰে সেইকাৰণে তোমাৰ দাসক আমাৰ দুইজনৰ বাৰ্তালাপৰ মাজত তেওঁক থাকিবলৈ নিদিবা তেওঁক আগবাঢ়ি যাবলৈ কোৱা বুলি Why? Because Samuel wanted the undivided attention of Saul. এতিয়া ময়ো আপোনালোকক ঈশ্বৰৰ বাক্য শুনাম আপোনালোকৰ আৰু মোৰ মাজত বেলেগ যদি কোনোবা বস্তু আছে বেলেগ বিষয় যদি আছে যে প্ৰতিবন্ধক স্বৰূপ থিয় হৈছে এতিয়াই আপোনালোকে দলিয়াই পেলাওক because I want your undivided attention towards the word of God ঈশ্বৰৰ বাক্যৰ ফালে আপোনালোকৰ মনোযোগ মই আকৰ্ষণ কৰিছো প্ৰিয়সকল আমি দেখিছো চাৰিটা খণ্ডৰ যুগলি হৈ গ'ল এইটো কনসলিডেটেড সাৰ্মন না ইন্টিগ্ৰেটেড সাৰ্মন মূল বিষয়কো মই জাষ্টিছ দিম আৰু ইফালে যেটো জয়ন্তী উদযাপিত হৈ গ'ল যোৱাকালি সন্ধিয়া অৰ্থাৎ আবেলি জবনিত কৰিছিল জুবলিৰো সাৰাংশ জুবলিৰো সৌন্দৰ্য অলপ আমি লৈ ল'ম যদিও আমাৰ ডক্টৰ মাৰ্টিন সাহাবৰ যোগেদি আমি শুনিলো বিভিন্ন ধৰণে মই যেটো অনুধাৱন কৰি পাইছিলো মই অলপমান জয়ন্তীৰ সম্পৰ্কে কথা হিচি থৈ যাম যিসকলে জয়ন্তী উদযাপন কৰিলে আপোনালোকে সুনীল ছাৰক পাহৰিলেও জয়ন্তীৰ বেলিকা এই যেটো জয়ন্তীৰ তত্ত্ব তাক যেন আপোনালোকে পাহৰি নাযায়
আমি দেখিছো জুবলি যেটো 25 অধ্যায় লেবিয়া পুস্তকৰ 25 অধ্যায়ৰ পৰা আপোনালোকে লৈছিলে মূল বিষয় তাত তিনিটা কথা মন কৰিবলগীয়া তাত প্ৰথম কথাটো হৈছে জয়ন্তী যেতিয়া উদযাপিত হয় তেতিয়া প্ৰথম মন কৰিবলগীয়া কথাটোৱে হৈছে our God is a God of discipline তেওঁ নিয়মানুৱৰ্তিতা মানি চলা এজন ঈশ্বৰ হয় he is a God of discipline 7 দিনত এটা বিশ্ৰাম দিন হয় 7টা বিশ্ৰাম দিনৰ পিছত যেটো দিন আহে তাক 50 দিনীয় পৰ্ব বুলি কোৱা হয় 7টা বিশ্ৰাম দিনৰ পিছত যেটো দিন আহে তাক 50 দিনীয় পৰ্ব বুলি কোৱা হয় আৰু জিহুদী সমাজৰ কাৰণে 50 দিনীয় পৰ্বটো খুবেই বৈশিষ্ট্যপূৰ্ণ এটা পৰ্ব হয় ইয়াৰ লগত কি সংযোগ আছে ঠিক তেনেকৈ আমি জানো 7টা বছৰত এটা সপ্তম বা কি বুলি সাবাটিকেল দিয়ে সপ্তম বছৰ মানে সপ্তবাৰ্ষিক বুলি কোৱা হয় সাবাটিকেল দিয়ে 7টা বছৰত এটা সাবাটিকেল দিয়ে বা সপ্তবাৰ্ষিক তেনেকৈ 7টা বছৰৰ পিছত যেটো দিন আহে তাক ইজৰাইলৰ সমাজে পালন কৰিছিল মহাপ্ৰায়শ্চিত্তৰ দিন হিচাপে 7 into 7 49 years 49 years 49 বছৰৰ পিছত যেটো দিন আহে তাক কোৱা হয় 50 দিনীয়া এই মহাপ্ৰায়শ্চিত্তৰ দিন বা the great day of atonement ঈশ্বৰে ইমান ডিসিপ্লিনকে ইজৰাইলৰ সমাজক তেওঁ পৰ্বখিনি পালন কৰিবলৈ দিছিল Our God is a God of discipline. নতুন নিয়মত চাওকচোন 5000 মানুহ খোৱাতে এই যিবিলাক টুকুৰা টুকুৰ পিঠা পৰি আছে তোমালোকে বুটলি এই পাচিত খবা বুলি মই আলায়াথনি হোৱা মই ভাল নাপাওঁ He is a God of discipline. তো জয়ন্তী বহুতো কথাত আমি ডিসিপ্লিন হ'ব লাগে discipline in worship discipline in doctrine discipline in serving God বিভিন্ন ক্ষেত্ৰত আমি ডিসিপ্লিন হ'ব লাগে দ্বিতীয়তে আমি দেখিছো our God is a God of justice জয়ন্তী উদযাপন কৰা সকলক কৈ আছো মই আমাৰ ঈশ্বৰ তেওঁ ন্যায় বিচাৰ দিওঁতা ঈশ্বৰ যেতিয়া লেবিয়া পুস্তক 25 অধ্যায় পঢ়িব তেতিয়া গম পাব তেওঁ অকল ধনী চামক গুৰুত্ব দিয়া ঈশ্বৰ নহয় সমাজৰ দুখীয়া নিচলা পেটে বাটে খাই থকা লোকসকলকো তেওঁ নজৰ দিয়ে He is a God of justice ইমান তন্নতন্নকে তেওঁ জয়ন্তীৰ সম্পৰ্কে এটা শৃংখলাবদ্ধতা শাস্ত্ৰত ইজৰাইলৰ সমাজক তেওঁ দিছিল তৃতীয়তে He wants us to be liberated তেওঁ মানুহক বন্দিত্বত থকাটো নিবিচাৰে সকলো মনুষ্যই যাতে স্বতন্ত্ৰ হৈ থাকে ঈশ্বৰে তাকেই বিচাৰে জয়ন্তী উদযাপন কৰা সকলক কৈ আছো মই কোনোবাই যদি এতিয়াও পাপৰ বন্দিত্বত আছে অৰ্থনৈতিক বন্দিত্বত আছে শিক্ষকে কোৱা নিচিনাকে নিৰক্ষৰতাৰ যদি বন্দিত্বত আছে still you are under illiteracy ভুৱা শিক্ষাবিলাকক যদি মণ্ডলীত প্ৰশ্ৰয় দিছে তাৰ বন্দিত্বত যদি আছে দৰিদ্ৰতাৰ বন্দিত্বত যদি আছে এথনিচিটি যাক কোৱা হয় জাতিবাদ বা জাতি প্ৰথা তাৰ বন্দিত্বত যদি আছে জয়ন্তী উদযাপন কৰাৰ লগতে আপোনালোকে এইটো সিদ্ধান্ত লওক যে এইখিনি বন্দিত্বৰ পৰা যাতে আপোনালোকে মুকলি হয় স্বতন্ত্ৰ হয় তো তাকেই ঈশ্বৰে জয়ন্তী উদযাপন কৰা সকলক কথা কৈ আছে আৰু লগতে আমাকো কথা কৈ আছে এতিয়া আমি শোণিতপুৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান সভা 123 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল বাৰ্তালৈ আমি আগবাঢ়ো হওক আমি দেখিছো ইফিছিয়া পত্ৰ প্ৰথম অধ্যায় 23 পদত ঈশ্বৰৰ বাক্যই কৈছে যে মণ্ডলী হৈছে তেওঁৰ শৰীৰ church the body of Christ এইটো কেনেকে হয় খ্ৰীষ্টৰ শৰীৰৰূপী মণ্ডলী পিছত গৈ প্ৰকাশ পালে কেনেকৈ ঢাকি থোৱা
এটা অমূল্য ৰত্ন ঈশ্বৰে কেনেকৈ উজাগৰ কৰিলে পিছত গৈ তাকে এই সাধু বোলে ইয়াত উল্লেখ কৰিছে যে মণ্ডলী ঈশ্বৰৰ এটা নিগুৰ পৰিকল্পনা নিগুৰ তত্ত্বৰ এটা বিষয় আৰু যেতিয়া মই তাত বহি আছো তেতিয়া মোৰ চকু পানী ওলাই আছিলে আমিতো ইমান আমেজ লৈ আছো ঈশ্বৰৰ বাক্য আমি অধ্যয়ন কৰি আছো ইয়াত এইটো অধিৱেশনত আমি শুনি আছো কিন্তু যেতিয়া ঐতিহাসিক পটভূমিলৈ যেতিয়া উভতি যাওঁ এজন ব্যক্তি ভাল কামৰ কাৰণে তেওঁ বন্দীত্বত ৰখা হৈছিলে শুভবাৰ্তা প্ৰচাৰ কৰাৰ কাৰণে ৬২ চনত তেওঁ ৰোমান কাৰাগাৰত বন্দী হৈ আছিল আৰু আপোনাৰ আৰু মোৰ কাৰণে সেই বন্দীত্বত থকা ব্যক্তিজনে চিন্তা কৰিছিল আৰু তাৰ পৰাই তেওঁ চিঠি লিখিছিল সেই চিঠিখনৰ পৰাই আজি আমি শুনি আছো আৰু তেতিয়া কাগজ নাছিলে প্ৰথম সংখ্যা কোৱা নিচিনাকে তেতিয়া জন্তুৰ চালেৰে তেওঁ লিখিছিল আৰু ৪জন যুৱকক মাতি মাতি তেওঁ দি দিছিল তুকি তুমি আহা টাইচিকাছ তুমি আহা এই চিঠিখন তুমি শোণিতপুৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান সভাৰ মানুহবিলাকৰ কাৰণে লৈ যোৱা তাত দৰকাৰ আছে বুলি বহুত ভুল লিখাবিলাক চলি আছে খ্ৰীষ্টৰ শৰীৰ ৰূপী মণ্ডলীক তেওঁবিলাকে চিহ্ন ভিন্ন কৰিছে চেটেলি ভেদেলি কৰি দিছে যোৱা খ্ৰীষ্টৰ শৰীৰ মণ্ডলীৰ সৌন্দৰ্যতা যাতে তেওঁবিলাকে বজাই ৰাখে নিৰাময় শিক্ষাত যাতে প্ৰত্যেক মণ্ডলী থিয় হৈ সেইকাৰণে তুমি গৈ পুথি এই চিঠিখন লৈ যোৱা আৰু পঢ়ি দিবা বুলি আৰু তাৰ অৰ্থখিনি তত্ত্বগধুৰ কথাখিনি তেওঁবিলাকক বুজাবলৈ চেষ্টা কৰিবা বুলি ৬২ চনতেই আদৰ্শে তুকিক এই চিঠিখন হাতত ধৰাই দিছিল আজি এই চিঠিখন প্ৰথম অৱস্থাত যেনেকে আছিল তেনেকে নাই আজি ছপা আকাৰে এভেইলেবল in the first century in 62 AD it was under parchment it was written in human skin animal skin কিন্তু আজি আমি ছপা আকাৰে আমাৰ নিজৰ ভাষাত বুজিব পৰাকে এই বাৰ্তা বা এই চিঠিখন আমাৰ হাতত এতিয়া উপলব্ধ হৈছে তো প্ৰিয়সকল এই যিটো বাৰ্তা খ্ৰীষ্টৰ শৰীৰ আমি দেখা পাইছো বিভিন্ন ধৰণে আমি শুনি পাইছো ইয়াত থিওলজিয়ান বিলাকো আছে আমি অলপ গভীৰতালৈ যাওঁ যাতে থিওলজিয়ান খিনিও তেওঁবিলাকৰো চকু যাতে মুকলি হয় সেইকাৰণে আমি আৰু অলপ বিপাল যাম খুব দৃষ্টাবান যদি বাইবেলৰ ছাত্ৰ বা ছাত্ৰী এগৰাকী হয় আপুনি তেতিয়া আমি বুজিবলৈ সক্ষম হ'ম যে বাইবেলত ৩টা মণ্ডলী আছে ৩ ধৰণৰ মণ্ডলী এটা প্ৰথম মণ্ডলী আমি দেখা পাইছো পাচনি কৰ্ম ৭ অধ্যায় পাচনি কৰ্ম ৭ অধ্যায়ত কাৰ কথা লিখা আছে ষ্টেফেনাছ হৈছে তেওঁ মণ্ডলীৰ প্ৰথম শ্বহীদ খ্ৰীষ্টীয় লোকসকলৰ প্ৰথম শ্বহীদ হোৱা ব্যক্তি আৰু পাচনি কৰ্ম ৭ অধ্যায়ত তেওঁ এটা মণ্ডলীৰ কথা উজাগৰ কৰিছে আৰু তাত তেওঁ কৈছে the church in the wilderness অৰণ্যৰ মণ্ডলী বুলি তেওঁ তাত উল্লেখ কৰিছে এইটো মণ্ডলী কোন এইটো মণ্ডলী খ্ৰীষ্টৰ শৰীৰৰ লগত কিমান সামঞ্জস্য আছে নেকি প্ৰিয়সকল পাচনি কৰ্ম ৭ অধ্যায়ত ষ্টেফেনে যি মণ্ডলীৰ কথা উল্লেখ কৰিছে সেই মণ্ডলীৰ লগত আমাৰ মণ্ডলীৰ কোনো সামঞ্জস্য নাই এই মণ্ডলীৰ উৎপত্তি বা আৰম্ভ হৈছিল যাত্ৰা পুস্তকত যেতিয়া তেওঁবিলাকক সেই মিশ্ৰ দেশৰ পৰা মুচিৰ যোগেদি উলিয়াই আনিছিল সৃষ্টিকৰ্তা ঈশ্বৰে প্ৰতিজ্ঞা দেশৰ ফালে আৰু তেতিয়াই এই মণ্ডলীৰ উদ্ভৱ বা সূত্ৰপাত হৈছিল এই মণ্ডলীৰ প্ৰকৃতি কেনেকুৱা আছিল পাচনি কৰ্ম ৭ অধ্যায়ত ষ্টেফেনাছে যি মণ্ডলীৰ কথা কৈছে এই মণ্ডলীৰ প্ৰকৃতি বা এই মণ্ডলীৰ গুণাগুণ আমাৰ মণ্ডলীৰ নিচিনা নহয় এই মণ্ডলীয়ে পুৰণি নিয়মত ঈশ্বৰ জিহুৱাই তেওঁবিলাকক যিখিনি ব্যৱস্থা দিছিল মুচিৰ যোগেদি আৰু ইজৰাইল সমাজৰ লগত ঈশ্বৰৰ যি চুক্তিবদ্ধ হৈছিল যাক কভেনেণ্ট বুলি কোৱা হয় নিয়ম তেওঁ বান্ধিছিল ইজৰাইল সমাজ আৰু সৃষ্টিকৰ্তা ঈশ্বৰ জিহুৱাৰ মাজত
যি নিয়ম ঈশ্বৰে বান্ধি দিছিল আৰু মুচিৰ ব্যৱস্থা ঈশ্বৰে মুচিৰ যোগেদি ইজৰাইল সমাজক দিছিল তাক তেওঁবিলাকে আখৰে আখৰে পালন কৰি আছিল আৰু আচৰিত কথা কি প্ৰভু যীশু খ্ৰীষ্টৰ পাৰ্থিৱ পৰিচৰ্যালৈকে এই মণ্ডলী বাহাল আছিল তেতিয়ালৈকে চলি আছিল এই অৰণ্যৰ মণ্ডলী দ্য চাৰ্চ ইন দ্য ওয়াইল্ডাৰনেছ দ্বিতীয় মণ্ডলী আমি পাওঁ পাচনি কৰ্ম 2 অধ্যায় এইটো মণ্ডলী বা কেনেকুৱা মণ্ডলী এই মণ্ডলীটো হৈছে লিটল ফ্লক্স চাৰ্চ গোটেই ইজৰাইল সমাজে ৰাষ্ট্ৰ হিচাপে মছিহক তেওঁবিলাকে গছকিলে মছিহক তেওঁবিলাকে অগ্ৰাহ্য কৰিলে তুচ্ছ তাচ্ছিল্য কৰিলে এওঁ বাঘৰ পুতেক নহয় জানো এওঁ বেলচেবুলৰ দ্বাৰাই ভূতবিলাকক খেদায় এওঁৰ মাক মৰিয়ম নহয় জানো বাপেক যোচেফ নহয় জানো এইটো আমি চিনি পাওঁ আমাৰ এই গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছিল ডাঙৰ দীঘল হৈছিল মছিহক ইজৰাইল সমাজে অগ্ৰাহ্য কৰিলে 3টা সুযোগ ঈশ্বৰে ইজৰাইল সমাজক দিছিল প্ৰথম সুযোগ তেওঁ দিছিল জোহন যুৱকৰ যোগেদি জোহন যুৱকে চিঞৰি চিঞৰি শিক্ষা দিছিল তোমালোক মন পালটোৱা তোমালোকৰ মছিহ আহি গ'ল কিন্তু বহুত নগণ্য সংখ্যকেহে ইজৰাইল সমাজৰ মছিহক গ্ৰহণ কৰিছিল গৰিষ্ঠ সংখ্যকেই মছিহক অগ্ৰাহ্য কৰিছিল দ্বিতীয় সুযোগ তেওঁ দিছিল পুত্ৰ ঈশ্বৰক পঠোৱাই পুত্ৰ ঈশ্বৰক পঠালে কি জানি গ্ৰহণ কৰিব নেকি বুলি পুত্ৰ ঈশ্বৰৰ বাৰ্তাও তেওঁবিলাকে অগ্ৰাহ্য কৰিলে আৰু তেওঁ ক্ৰুচত ওলমালে পুত্ৰৰ বাৰ্তাও তেওঁবিলাকে অগ্ৰাহ্য কৰিছিল তৃতীয় সুযোগ তেওঁ দিছিল পিতৃ ঈশ্বৰে ষ্টেফানৰ যোগেদি ষ্টেফানৰ মুখত পবিত্ৰ আত্মাই কথা কৈছিল প্ৰথমতে জোহন যুৱক পিতৃ ঈশ্বৰৰ মুখপাত্ৰ আছিল তাৰ বাৰ্তা অগ্ৰাহ্য কৰিছিল দ্বিতীয়তে পুত্ৰ ঈশ্বৰক ক্ৰুচত ওলমাই পাপ কৰিছিল ইজৰাইল সমাজে আৰু তৃতীয়তে ঠিক আছে পিতৃৰ কথা তোমালোকে অগ্ৰাহ্য কৰিলা পুত্ৰৰ কথাও অগ্ৰাহ্য কৰিলা এতিয়া পবিত্ৰ আত্মাই শেষবাৰৰ কাৰণে তোমালোকক কথা ক'ব ষ্টেফানৰ মুখত পবিত্ৰ আত্মাই কথা কৈছে কিন্তু তৃতীয়বাৰতো ইজৰাইল পৰি গ'ল এই পাচনি কৰ্ম 2 অধ্যায় মণ্ডলীটো কোন মণ্ডলী তেতিয়া মনত পৰিছেনে আপোনালোকক প্ৰভু যীশু খ্ৰীষ্টৰ পিতৰক যে কৈছিল 16 অধ্যায় মথিয়া লিখা 16 অধ্যায়ত আছে বোলে মানুহবিলাকে মোক কোন বুলি কয় এই আপোনাৰ কোনোবাই জিৰণীয় ভাওবাদী বুলি কয় কিছুমানে যিশয় ভাওবাদী বুলি কয় কিছুমানে ভাওবাদীবিলাকৰ মাজৰ এজন বুলি কয় কিছুমানে তোমাক জোহন যুৱক বুলি কয় ঠিক আছে সেইটোতো ইজৰাইলে মোক চিনিব নোৱাৰিলে তেওঁবিলাকে ফেইলাৰ হৈ গ'ল তোমালোকেনো মোক কোন বোলা তেতিয়া পিতৰে কৈছে আপুনি সেই জীৱনময় ঈশ্বৰৰ পুত্ৰ অভিষিক্ত জনা তেতিয়া পিতৰক কি বুলি ক'লে ঠিক আছে তেজ আৰু মঙহই এই ৰহস্য উদ্ঘাটন কৰা নাই কিন্তু মোৰ পিতৃয়ে তোমাৰ হৃদয়ত স্থিতি হৈ এই কথা তেওঁ উজাগৰ কৰিছে আৰু ময়ো তোমাক কম ভালকে শুনিব প্ৰিয়সকল তুমি পিতৰ দাও আর পেট্রা গ্রিক ভাষাত পেট্রা বুলি কয় পেট্রোস দাও আর পেট্রোস মাস্কুলিন জেন্ডার নমিনেটিভ কেস ইয়াৰ অৰ্থটো হৈছে পেট্ৰা মাসিক লোক যীশু খ্ৰীষ্ট আৰু পিতৰৰ মাজত যিটো বাৰ্তালাপ অলপ নাটকীয় এইবাৰ মন কৰক তুমি পিতৰ তোমাৰ নামৰ অৰ্থ হিল বুজি পাইছানে এনেকা কোৱা নাই তুমি পিতৰ তোমাৰ নামৰ অৰ্থ হিল হেই হিল তুমি মই এনেকা কোৱা নাই তুমি পিতৰ তোমাৰ নামৰ অৰ্থ হিল মইহে হওঁ আৰু এই হিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম আৰু নৰকুণ্ডৰ দ্বাৰাও তাক পৰাভূত কৰিব নোৱাৰে পিছত পিতৰেও প্ৰথম পিতৰত তেওঁ উল্লেখ কৰিছে সেই ৰহস্যজনক ঘটনাটো যে মই সেই হিল নহওঁ
মোৰ মালিকজনহে মোৰ প্ৰভুজনহে সেই দিল হয়। এই যিটো ভৱিষ্যবাণী মথি লিখা সুবাৰ্তা 16 পদত আমি দেখা পাইছো ভৱিষ্যবাণী ইয়াৰ আখৰে আখৰে পৰিপূৰ্ণতা পাইছিল পাচনি কৰ্ম 2 অধ্যায়। প্ৰথম মণ্ডলী হৈছে এইটো মণ্ডলীৰো আমাৰ খ্ৰীষ্টৰ শৰীৰৰ লগত কোনো সামঞ্জস্য নাই। তেতিয়ালৈকে ঢাকি থোৱা আছিল খ্ৰীষ্টৰ শৰীৰ। দ্বিতীয় বিৱৰণ 29 অধ্যায় 29 পদত কৈছে নহয়, secret things belong unto the Lord। গোপন কথাবিলাক নিগুৰ বিষয়বিলাক আমাৰ ঈশ্বৰ হোৱাৰ যুগে যুগে অধিকাৰ। তেতিয়ালৈকে খ্ৰীষ্টৰ শৰীৰ উজাগৰ বা উদ্ঘাটন হোৱা নাই পৃথিৱীত। তৃতীয় মণ্ডলী সাধু পৌলে উজাগৰ কৰিছে। ৰোমিয়া 16 অধ্যায় 25 পদত তেওঁ কৈছে, যি যি নিগুৰ তত্ত্ব যুগে যুগে গুপ্ত আছিল, আনকালে কাকো জানিবলৈ দিয়া হোৱা নাছিল, সেই নিগুৰ তত্ত্ব মই তোমালোকৰ আগত এতিয়া প্ৰকাশ কৰিছো। The covered mystery now I am going to uncover। যিটো যুগে যুগে গুপ্ত আছিল, কোনো কালে কোনো মানুহবিলাকক জানিবলৈ দিয়া হোৱা নাছিল, কিন্তু সম্প্ৰতি আমাক তেওঁ জানিবলৈ দিছে। আৰু সাধু পৌলে যেতিয়া তেওঁ সেই মিস্ত্ৰী সেই ৰহস্য সেই উদ্ঘাটন যেতিয়া তেওঁ উজাগৰ কৰিছে, তেতিয়া খুব সম্ভৱ তেওঁৰ নজৰ কালবাৰী ক্ৰুচৰ ফালে গৈছিল। তেওঁ সৃষ্টিকৰ্তা পিতৃ ঈশ্বৰৰ ফালেও দৃষ্টি কৰিছে আৰু তেওঁৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ ফালেও তেওঁ দেখিছে। পুত্ৰ ইমান বাধ্য, মৃত্যু পৰ্যন্ত তেওঁ বিশ্বাসী হ'ল। সমগ্ৰ মনুষ্য জাতিৰ পাপৰ বোজা তেওঁ নিজৰ ওপৰত গা পাতি লৈছিল আৰু শাস্ত্ৰ অনুসাৰে তেওঁ আমাৰ পাপৰ বাবে কালবাৰী ক্ৰুচত তেওঁ ওলমিছিল। তেওঁ নিষ্কলংক পবিত্ৰ আৰু অমূল্য তেজ তেওঁ বুৱাইছিল। তেওঁৰ মৃত্যু হৈছিল, তেওঁ কবৰত থোৱা হৈছিল, কিন্তু মৃত্যুৰ শক্তিয়ে তেওঁক বাধা দি ৰাখিব পৰা নাছিল। তেওঁ তৃতীয় দিনা মৃত্যুৰ ওপৰত জয়যুক্ততা পাইছিল আৰু 40 দিন তেওঁ এইখন পৃথিৱীত খোজ কাঢ়িছিল। এই মণ্ডলী কোনোবাই যদি সোধে, নে মাহাৰী ছাৰ, সুনীল ছাৰ, এই মণ্ডলীৰ আৰম্ভণি কেতিয়া হৈছিল? প্ৰিয়সকল, তাৰ উত্তৰটো একেবাৰে সহজ। যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই সমগ্ৰ মনুষ্য জাতিৰ পাপৰ বোজালৈ কালবাৰী ক্ৰুচত তেওঁ ওলমিছিল, তেওঁৰ নিষ্কলংক অমূল্য আৰু পবিত্ৰ তেজ তেওঁ সম্পূৰ্ণৰূপে বহাই দিছিল। তেতিয়াই এই মণ্ডলীৰ সূত্ৰপাত, এই মণ্ডলীৰ আৰম্ভ হৈছিল। এটা নিগুৰ তত্ত্ব চাওক, ইব্ৰী পত্ৰ 9 অধ্যায় কি বুলি লিখা আছে। নতুন নিয়ম তেতিয়ালৈকে আৰম্ভ নহয় যেতিয়া নিয়ম কৰোতাজনৰ মৃত্যু নহয়। নিয়ম কৰোতাজন জীয়াই থাকে মানে হেয়ে জানো সম্ভৱ হ'ব, এনেকে বুলি শাস্ত্ৰই কৈছে। আমি চাওঁচোন কি বুলি কৈছে। 15 পদৰ পৰা মই পঢ়ি দিছো, ইব্ৰী 9 অধ্যায়। আৰু এই কাৰণেই তেওঁ নতুন নিয়মৰ মধ্যস্থ হৈছে, যেন সেই প্ৰথম নিয়ম লংঘন কৰাত হোৱা অপৰাধবোৰৰ মুক্তিৰ অৰ্থে মৃত্যু ঘটিলত আমন্ত্ৰিত বিলাকে অনন্তকাল স্থায়ী উত্তৰাধিকাৰ বিষয়ে প্ৰতিজ্ঞাৰ ফল পাব পাৰে। 16 পদটো চাওকচোন কি বুলি কৈছে। কিয়নো য'ত নিয়ম পত্ৰত হয় তাত নিয়ম কৰাজনৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক, কাৰণ মৃত্যু ঘটিলেহে নিয়ম পত্ৰ ঠিক হয়। এতেকে নিয়ম কৰাজন জীয়াই থাকে মানে হেয়ে জানো সাৰ্থক হ'ব পাৰে। এই কাৰণে সেই প্ৰথম নিয়মৰ সংস্কাৰো তেজৰ বিনে নহ'ল। Until the one who makes the new covenant, New Testament, he is alive, there cannot be a New Testament executed. যেতিয়ালৈকে নিয়ম কৰাজন জীয়াই থাকে তেতিয়ালৈকে নতুন নিয়মৰ আৰম্ভ নহয় বুলি কৈছে শাস্ত্ৰই। নিয়ম কৰাজনৰ মৃত্যু ঘটিলেহে এটা নতুন নিয়ম লাগু হয়। নতুন নিয়ম এটা বাহাল
থাকে প্ৰিয়সকল তো এই মণ্ডলী খ্ৰীষ্টৰ শৰীৰ যি যুগে যুগে গুপ্ত আছিল এতিয়া সম্প্ৰতি সাধু পৌলে সেই নিগুণ তত্ত্বতে উজাগৰ কৰিছে যে খ্ৰীষ্টৰ শৰীৰ এইটো এটা বিশ্বজনীন মিছনৰ পৰিকল্পনা ই অকল ইজৰাইল জাতিৰ কাৰণে নহয় এইটো গোটেই জগতৰ মনুষ্য জাতিৰ কাৰণে The body of Christ is not limited to Israel alone, but it is for all the nations, for all the people. It is not limited to individual, but it is for all. ইয়াত এটা জাতিক লৈ পেলাই খ্ৰীষ্টৰ শৰীৰ গঠন হোৱা নাই প্ৰিয়সকল সমগ্ৰ মনুষ্য জাতি লৈ পেলাইহে এই মণ্ডলীৰ আৰম্ভণি হৈছে এটা ৰহস্য চাওঁ পৌলটো পাচনি কৰ্ম 9 অধ্যায়তে তাৰ চেহেৰা আমি দেখা পাইছো তাতকে কিমান পূৰ্ব হৈ আছিলে 12জন শিষ্যৰ মুখপাত্ৰ আছিলে পিতৰৰ মিছআণ্ডাৰষ্টেণ্ডিং আছিলে পিতৰে ভুল বুজিছিলে পিতৰে ভাবিছিলে পাচনি কৰ্ম 2 অধ্যায় যিটো মণ্ডলী এই মণ্ডলীটোত আপোনালোকে খুব নিষ্ঠাবান বাইবেলৰ ছাত্ৰ বা ছাত্ৰী এগৰাকী যদি হয় ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব সেই ৰহস্যটো কি কেৱল যিহুদী মানুহবিলাক আছিল পাচনি কৰ্মৰ 2 অধ্যায়ৰ মণ্ডলী পৰজাতিবিলাক তাত নাছিল পিতৰে ভাবিছিল এটা সংকীৰ্ণ চিন্তাধাৰা লৈ আছিল পিতৰে ভাবিছিল যে মণ্ডলীটো কেৱল ইজৰাইল বিলাকৰ কাৰণে কিজানি অকল যিহুদী মানুহবিলাকৰ কাৰণে কিন্তু আমি আন এটা ৰহস্য এতিয়া গম পালো যে ঈশ্বৰে 3 বাৰ ইজৰাইলক সুযোগ দিছিলে প্ৰথম যোহান বাপ্তাইজৰ যোগেদি দ্বিতীয়তে পুত্ৰ ঈশ্বৰৰ যোগেদি আৰু তৃতীয়তে পবিত্ৰ আত্মাৰ যোগেদি কৰি গ'ল 7 অধ্যায়ৰ পাছত 8 অধ্যায়ত আপোনালোকে যাব আৰু এটা ৰহস্য উদ্ঘাটন হৈছে তাত ডাঙৰ তালনা হৈছে আৰু ঈশ্বৰে কি কৰিলে এতিয়া আমি ইজৰাইলৰ ফালে মই আৰু গুৰুত্ব নিদিওঁ এতিয়া মই যিটো বিশ্বজনীন পৰিকল্পনা যিটো যুগে যুগে মই ঢাকি ৰাখিছিলো কোনো মানুহক কেতিয়াও জানিবলৈ দিয়া নাছিলো এতিয়া কিন্তু মই উজাগৰ কৰিবলৈ গৈ আছো বুলি পাচনি কৰ্ম 9 অধ্যায়ত তেওঁ সাধু পৌলক মাতিছে আৰু সাধু পৌলক যেতিয়া মাতিছে তেতিয়া প্ৰথম এটা শব্দ ঈশ্বৰে ব্যৱহাৰ কৰিছে তাত মই তোমাক ৰজাবিলাকৰ ওচৰলৈ অধিপতিবিলাকৰ ওচৰলৈ আৰু দূৰৈত যিমান প্ৰজাতিৰ লোকবিলাক আছে তেওঁবিলাকৰ মাজলৈ মই তোমাক পঠাম বুলি 9 অধ্যায় সেইটো নিশ্চয় তাৰপিছত আহিছে 10 অধ্যায় কি হৈছে বাৰু পিতৰক মাতিছে কৰ্নেলিয়াছৰ ঘৰত কৰ্নেলিয়াছে দৰ্শন দেখিছে আৰু পিতৰক মাতি পঠিয়াইছে পিতৰও গৈছে পিতৰে গমেই নাপায় পিতৰ চেপ্টাৰ 10ৰ ফাৰ্ষ্ট পাৰ্টলৈকে তেওঁ ভাবি আছিলে যে মণ্ডলী কেৱল ইজৰাইলৰ কাৰণে কেৱল যিহুদী মানুহবিলাকৰ কাৰণে আৰু বহুত গুলামী আছিলে আমাৰ দেশৰ বামুণ মানুহবিলাকৰ নিচিনা ই নিজৰ ধৰ্মক লৈ পেলাই বহুত গুলামী কি বুলি কৈছে দৰ্শন দিওঁতে পিতৰক 3 বাৰ খোৱা বস্তুবিলাকৰ টুকুৰা পঠাইছে তেতিয়া এই আপুনি জানেই দেখোন এইবিলাক পহুচি মই এইবিলাক ভাল নাপায় এইবিলাক নাখাওঁ তুমি জানি বুজি কেলে মোক এই টুকুৰাবিলাক পঠাইছা বুলি কৈছে নাই ইমান গুলামী নিজৰ যিটো ফেইথ নিজৰ যিটো বিশ্বাস আমি ভাবি আছিলে যে মণ্ডলী কেৱল ইজৰাইল আমাৰ কাৰণেহে যিহুদী মানুহবিলাকৰ কাৰণে কৰ্নেলিয়াছৰ ঘৰত গৈছে তেতিয়ালৈকে এই ৰহস্য গমেই নাপায় কিয় কৰ্নেলিয়াছে তেওঁক মাতি পঠাইছে কৰ্নেলিয়াছৰ ঘৰত গৈ পেলাই সুধিছে ডিসক্লোজ দ্য পাৰপজ অফ মাই কলিং ইনভিটেশ্যন তুমি মোক কিয় ঘৰত মাতিছা মোক কোৱা তেতিয়া কৰ্নেলিয়াছে কৈছে যে এনেকা মই দৰ্শন দেখা পাইছো যে কাৰণ কৰ্নেলিয়াছ পৰজাতি হয় কৰ্নেলিয়াছে কি কৰিছে গোটেই তাৰ জ্ঞাতি কুটুম পৰিয়ালৰ মানুহখিনি ঘৰত গোটাই পিতৰক মাতি পঠাইছে আৰু পিতৰে আহিছে আৰু দেখা পাইছে পৰজাতি মানুহবিলাক আনে এওঁলোকৰ কাৰণেতো যীশু খ্ৰীষ্টই ক্ৰুচত মৰা নাছিল এওঁলোকৰ কাৰণেতো মণ্ডলী নহয় এওঁ বা কিয় মোক মাতি পঠাইছে তেতিয়া উদ্দেশ্য ব্যাখ্যা কৰিবলৈ কৈছে তেতিয়া তেওঁ দৰ্শনৰ কথা কৈ দিছে এতিয়া তেওঁৰ মাথাত খেলাইছে
আমি যিজন ঈশ্বৰক আৰাধনা কৰো ই দেখোন ইমান সৰু ঈশ্বৰ নহয়, ই দেখোন বহুত ডাঙৰ ঈশ্বৰ হয়। এই অকল ইজৰাইলৰ কাৰণে চিন্তা কৰা নাই, ই গোটেই ব্ৰহ্মাণ্ডৰ মানুহখিনিৰ কাৰণে চিন্তা কৰা ঈশ্বৰ হয় বুলি। তেওঁ দেখোন প্ৰজাতিবিলাকৰ কাৰণেও ৰাস্তা খুলি দিছে। তেতিয়াহে এই ভিতৰে ৰহস্যটো গম পাইছে। ইয়াত কোনোবা আছে নেকি তেনেকুৱা সংকীৰ্ণ মনোভাৱ লৈ ফুৰা যে যীশুখ্ৰীষ্ট কেৱল উৰিয়াবিলাকৰ কাৰণে, যীশুখ্ৰীষ্ট কেৱল গাৰোবিলাকৰ কাৰণে, যীশুখ্ৰীষ্ট কেৱল বড়োবিলাকৰ কাৰণে, যীশুখ্ৰীষ্ট কেৱল মুণ্ডাবিলাকৰ কাৰণে? এনেকুৱা নেৰ' মাইণ্ডেড লৈ পেলাই আছে নেকি ইয়াত ভিতৰৰ নিচিনাকে? ডন্ট বি নেৰ' মাইণ্ডেড, বি ব্ৰডেন। বহল হওক, চিন্তাধাৰাখিনি বহল হওক। খ্ৰীষ্টৰ শৰীৰত নো নেৰ' থিংকিং। ই বিশ্বজনীন পৰিকল্পনা, ঈশ্বৰৰ এটা বিশ্বজনীন বাৰ্তা হয় প্ৰিয়সকল। ইয়াত এটা জাতিক লৈ পেলাই হোৱা নাই, সমগ্ৰ মনুষ্য জাতি, বিভিন্ন জাতি, বিভিন্ন সংস্কৃতি, কলা, সাহিত্য মানি চলা ব্যক্তিসকলৰ সমষ্টি হৈছে খ্ৰীষ্টৰ শৰীৰ, the body of Christ. That is the beauty of the body of Christ. ইয়াত যদি তেনেকুৱা মানসিকতা লৈ আছে তেতিয়াহ'লে আপোনালোকে সাৱধান হওক। কিছুমান মণ্ডলীত এনেকুৱা পালকসকল আছে, এনেকুৱাও চলাওঁতাসকল আছে, বৰদিন পালন কৰিব নালাগে, এই বোলে অমুক পালন কৰিব নালাগে, বৰদিনৰ কথাটো বাইবেলত উল্লেখে নাই, তৰা ওলমাব নালাগে, অমুক পৰ্ব পাতিব নালাগে, এনেকে বুলি কয়। সাধু পৌলে খ্ৰীষ্টৰ শৰীৰত তেনেকুৱা মানুহবিলাকক কি বুলি কৈছে চাওকচোন। ৰোমীয়া পত্ৰত চাওক, ৰোমীয়া পত্ৰ 14 অধ্যায় এনেকে বুলি কৈছে, কোনোজনে এদিনক আন দিনতকৈ অধিক মান্য কৰে, আন কোনোৱে সকলো দিনকে সমানে মান্য কৰে, প্ৰতিজনে নিজ নিজ মন নিৰ্সংশয় কৰি ৰাখক। এটা ৰহস্য শুনে, বহুত ৰহস্যৰ কথা আমি আলোচনা কৰি আছো। যিজন ঈশ্বৰে সোমবাৰ সৃষ্টি কৰিলে তেওঁৱে মঙলবাৰ সৃষ্টি কৰা নাই জানো? তেওঁৱে শনিবাৰৰ সৃষ্টি কৰিছে, তেওঁ ৰবিবাৰৰ সৃষ্টি কৰিছে। তো সৃষ্টি 7 দিনৰ অন্তত তেওঁ কৈছে 7 দিনকো তেওঁ সমানে আশীৰ্বাদ কৰিলে। সোমবাৰ যিমান ডাঙৰ, শনিবাৰে ইমান ডাঙৰ। শনিবাৰে যাত্ৰা কৰিলে আপোনাৰ একো বিপদ নহয়, শনি নহয়। সোমবাৰৰ নিচিনাই শনিবাৰো, একেজন ঈশ্বৰে শনিবাৰৰ সৃষ্টি কৰিছে, একেজন ঈশ্বৰেই সোমবাৰৰ সৃষ্টি কৰিছে। তো পৰ্বৰ বিষয়ে কোনোবাই বৰদিন পাতিছে, মন গৈছে পাতিছে, আপুনি তাত কিয় ভুল ঘূৰাই আছে? কোনোবাই পাতা নাই, তেওঁৰ মন এইটোৱে সাধু পৌলে কৈছে, কোনোজনে এদিনক আন দিনতকৈ অধিক মান্য কৰে, আন কোনোৱে সকলো দিনকে সমানে মান্য কৰে, প্ৰতিজনে নিজ নিজ মন নিৰ্সংশয় কৰি ৰাখক। তো আমি দেখা পাইছো প্ৰিয়সকল, যিটো মূল বিষয় খ্ৰীষ্টৰ শৰীৰ, এইটো পাচনি কৰ্ম 7 অধ্যায়ৰ মণ্ডলী নহয়, পাচনি কৰ্ম 2 অধ্যায়ৰ মণ্ডলীও নহয়, পিতৰে চিন্তা কৰি থকা নেৰ' মাইণ্ডেড মণ্ডলী নহয়, কিন্তু ই ব্ৰডাৰ চেন্সত কৈছে এইটো বিশ্বজনীন মণ্ডলী, বিশ্বজনীন ইউনিভাৰ্চেল ইন চেন্স, বিশ্বজনীন মণ্ডলী, ইউনিভাৰ্চেল চাৰ্চ। বাইবেলৰ শব্দ নহয়, বাইবেলত নাই, বাইবেলত লিখা আছে খ্ৰীষ্টৰ শৰীৰ বুলিয়ে। খ্ৰীষ্টৰ শৰীৰ আকৌ মই সোঁৱৰাই দিছো, গোটেই বিশ্বত এটাই মণ্ডলী আছে আৰু সেই মণ্ডলীটোৱে হৈছে খ্ৰীষ্টৰ শৰীৰ। গোটেই মণ্ডলীত এজনেই পালক আছে আৰু সেই পালকজনে হৈছে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। মই বাৰে বাৰে প্ৰশ্ন সুধি আছো, আপোনালোকে খ্ৰীষ্টৰ শৰীৰত সদস্যপদ পাইছেনে নাই? লোকেল চাৰ্চৰ মেম্বাৰশ্বিপটো পাইছে? কোনোবা চাকুমাটাৰ পৰা আহিছে, কোনোবা চিংলিমাৰীৰ পৰা আহিছে, কোনোবা ৰূপাজুলিৰ পৰা আহিছে, এইটো লোকেল চাৰ্চ হয়। এইটো এটা এটা ইটা, খ্ৰীষ্টৰ শৰীৰ যিটো ইউনিভাৰ্চেল, খ্ৰীষ্টৰ শৰীৰ বডি অফ খ্ৰাইষ্টৰ এটা এটা ইটা হয়, লিভিং ষ্টন বুলি কৈছে পিতৰৰ মতে, 1st চেপ্টাৰৰ মতে। আমি ইজনে সিজনে
এই খ্ৰীষ্টৰ শৰীৰত আমি বান্ধ খাই আছো, ইজনে সিজনে গাঁথনি হৈ আছো তাত। কিন্তু প্ৰশ্ন হৈছে বডি অফ খ্ৰীষ্টৰ মেম্বাৰশ্বিপ পাইছে নে নাই? যদি তাত মেম্বাৰশ্বিপ পোৱা নাই, এইটোত যদি আপোনালোকে দশম ভাগ দি আছে, জুবলিৰ কাৰণে দান বৰঙণি দি আছে, নাচ গান সব চলি আছে, দেওবাৰে গীৰ্জাও যায়, তেতিয়াও কিন্তু যীশুখ্ৰীষ্ট আহিলে আপুনি তেওঁৰ লগত যাব নোৱাৰিব। যদি খ্ৰীষ্টৰ শৰীৰত এতিয়ালৈকে আপুনি মেম্বাৰশ্বিপ পোৱা নাই, তেতিয়াহ'লে সেই দিন আপোনাৰ কাৰণে মংগলৰ বা আনন্দৰ দিন নহ'ব। যেতিয়া তুলি বাজিব তেতিয়া সেই দিন অভিভক্ত দিন হ'ব, সেই দিন চকুলো টুকুৱাৰ, সেই দিন ভুকুৱাৰ, হিয়া ভুকুৱাৰ দিন হ'ব আপোনাৰ আৰু মোৰ কাৰণে। কিন্তু প্ৰিয়সকল, ভয় খাব নালাগে। সুনীল ছাৰে আপোনালোকক ভয় খুৱাবলৈ ইয়াত অহা নাই, আশাৰ বাৰ্তালৈহে আহিছে। আপোনালোকে কোনোবাই ভাবিব পাৰে, কোনোবাই প্ৰশ্ন সুধিব পাৰে, ন সুনীল ছাৰ, তেতিয়াহ'লে এই খ্ৰীষ্টৰ শৰীৰ যিটো মণ্ডলী, তাক কেনেকৈ আমি নাম ভৰ্তি কৰিম, তাক কেনেকৈ সদস্যপদ পাম? তাৰ কাৰণেও বাইবেলে আপোনাৰ আৰু মোৰ কাৰণে আশাৰ বাৰ্তা আনিছে। প্ৰথম কৰিন্থিয়া 15:3-4 কৈছে, কি বুলি কৈছে? কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিওঁ যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল, তেওঁক মৈদান দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তেওঁক তোলা হ'ল। যীশুখ্ৰীষ্ট অকল খ্ৰীষ্টিয়ান মানুহবিলাকৰ কাৰণে অহা নাছিল, বহুতে ভুল বুজে। যীশুখ্ৰীষ্ট কেৱল খ্ৰীষ্টিয়ান মানুহবিলাকৰ কাৰণেহে বুলি। তেওঁ মুছলিম বিলাকৰ কাৰণেও হয়, হিন্দু বিলাকৰ কাৰণেও হয়, তেওঁ গাৰো, ৰাভা, বড়ো, আদিবাসী, উৰিয়া সকলোৰে কাৰণে হয়। মোৰ ফালে মন দিয়ক, যদি সেই খ্ৰীষ্টৰ শৰীৰত নাম ভৰ্তি কৰিব বিচাৰি আছে, ধৰা হওক এই মোৰ বাওঁ হাতখন, মই আপুনি আৰু গোটেই জগতৰ মনুষ্য জাতি, ধৰা হওক মোৰ এই মোবাইলখন পাপ। বাইবেলে ৰোমিয়া 3:23 কৈছে, কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। ঈশ্বৰে আমাৰ পাপবোৰ ঘৃণ কৰে, আমাৰ পাপবোৰ ঘৃণ কৰে তেওঁ, আৰু এই পাপৰ বাবেই আমি ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হলো। কিন্তু ভাল খবৰটো কি? ঈশ্বৰে আমাক প্ৰেম কৰে আৰু আমাৰ পাপৰ বোজাবোৰ শাস্ত্ৰ অনুসাৰে তেওঁ নিজৰ ওপৰত ল'লে, আৰু আমাৰ পাপৰ কাৰণে তেওঁৰ পুত্ৰ অৰ্থাৎ আমাৰ সবাই ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টই কালবাৰী ক্ৰুচত তেওঁ উলমিছিল। তেওঁৰ নিষ্কলংক, পবিত্ৰ আৰু অমূল্য তেজ সকলো মনুষ্য জাতিৰ কাৰণে তেওঁ বোৱাইছিল। তেওঁ মৃত শৰীৰ কবৰত থোৱা হৈছিল, কিন্তু মৃত্যুৰ শক্তিয়ে যীশুখ্ৰীষ্টক বাধা দি ৰাখিব নোৱাৰিছিল। তেওঁ তৃতীয় দিনা মৃত্যুৰ ওপৰত জয়যুক্ততা পাইছিল, আৰু 40 দিন তেওঁ এইখন পৃথিৱীত খোজ কাঢ়িছিল আৰু বিশ্ববাসীক জনাই দিছিল যে death is not for humanity but life is for humanity. মৃত্যু মনুষ্য জাতিৰ কাৰণে নহয়, জীৱনহে মনুষ্য জাতিৰ কাৰণে বুলি তেওঁ 40 দিন পৃথিৱীত খোজকাঢ়ি তেওঁ বিশ্ববাসীক তেওঁ জনাই দিছিল। এটা ৰহস্য আৰু এটা জন্ম কালি, যেতিয়া যীশুখ্ৰীষ্টৰ ক্ৰুচৰ মৃত্যু হোৱা নাছিল, তাৰ আগমুহূৰ্ততে যদি টাইম লাইনটো চাই, যীশুখ্ৰীষ্ট জানিবা ইয়াত ক্ৰুচৰ মৃত্যু হৈছিল, এইটো জানিবা আমাৰ অতীত। ইয়াত যদি যীশুখ্ৰীষ্টৰ ক্ৰুচৰ মৃত্যু হৈছিল, তেতিয়াহ'লে একেবাৰে আদি পুস্তকৰ পৰা, আদমৰ পৰা প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ মৃত্যুলৈকে যিমান মানুহৰ মৃত্যু হৈছিল, সেই মানুহবিলাকক মৃত্যুৱে গছকি ৰাখিছিল। গম পাইছে না? I am victor over you. মৃত্যুৱে মানুহক গছকি ৰাখিছিল, তোমালোকে আৰু উঠিব নোৱাৰা। Resurrection is not for you. মই তোমালোকক উঠিব নিদিওঁ, মই বিজয় পাইছো তোমালোকৰ ওপৰত। সবেই মৃত্যুক ভয় খাইছিল, গোটেই বিশ্ববাসীয়ে, কাৰণ
মৃত্যুৰ যেটো জ্বালা যন্ত্ৰণা যীশু খ্ৰীষ্টৰ ক্ৰুচৰ মৃত্যুৰ প্ৰাক মুহূৰ্তলৈকে যিমান মানুহ মৃত্যু হৈছিল তেওঁবিলাকে তেনেকুৱা কেকনি ভয় ত্ৰাসত আছিলে কিন্তু যেতিয়া যীশু খ্ৰীষ্টৰ পুনৰুত্থান হৈছিল তেতিয়া প্ৰথম কৰিন্থিয়া 15 অধ্যায়ৰ মতে হলে তেওঁ মৃত্যুৰ ওপৰত জয়যুক্ততাই মৃত্যুক কৈছিল हे मृत्यु तू अभी किसी इंसान को तू डरा नहीं सकता तुम्हें काको এতিয়া ভয় খুৱাব নোৱাৰা তুমি এটা সময়ত কৈছিলা নহয় মই কাকো উঠিবলৈ নিদিওঁ বুলি চোৱা মই প্ৰথম পুনৰুত্থান হলো তোমাৰ ওপৰত মই জয়যুক্ততা পালো আৰু এতিয়া যিমানেই মোৰ সান্নিধ্যত থাকিব মোক নিজৰ জীৱনৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব তেওঁলোককো তুমি আৰু বসতি ৰাখিব নোৱাৰা তেওঁলোকো মোৰ নিষ্ঠাকে পুনৰুত্থান হ'ব মাৰ্থা আৰু মৰিয়ম দুই বায়েক ভনীয়েক কি বুলি কৈছে যীশু খ্ৰীষ্টক আপুনি যদি মোৰ আমাৰ লগত থকা হ'লে মোৰ ভাই নমৰিলেহেঁতেন মোৰ ভাষাত যদি মই কম তেতিয়া যীশু খ্ৰীষ্টই এনেকৈ কৈছিলে চাগে হে কৰি ভক্তহঁতে দুই বাই ভনীয়ে আৰু কৰিবে মই পুনৰুত্থান আৰু জীৱন যিকোনো মত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ তোমাৰ ভাইৰে মৰিছে বুলি ভয় খাইছা নেকি চাবা that is not for Lazarus resurrection and life for Lazarus your brother তেওঁ মৃত্যুৰ ওপৰত জয়যুক্ততা পালে আৰু তেওঁ খোজকাঢ়িলে লাজাৰে কাৰণ যীশু খ্ৰীষ্টৰ সেই শক্তি আছে তেওঁ নিজেই পুনৰুত্থান তেওঁ নিজেই জীৱন নহয় প্ৰিয়সকল তো যিসকলে এই জীৱনটো সুবাৰ্তা যীশু খ্ৰীষ্ট মোৰ জীৱনৰ ত্ৰাণকৰ্তা জনা হয় মোৰ পাপৰ কাৰণে তেওঁ তেজ বহাইছিল তেওঁ পুনৰুত্থান হৈছিল তেওঁ মোক দুনাই ল'বলৈ এইখন পৃথিৱীলৈ ভূমিষ্ঠ হ'ব বুলি যিমানেই যীশু খ্ৰীষ্ট গ্ৰহণ কৰিব বিশ্বাস কৰিব সেইজন ব্যক্তিৰ জীৱনত সৃষ্টিকৰ্তা পিতৃ ঈশ্বৰৰ পৰা মহা অনুগ্ৰহ নামি আহিলে আৰু বাইবেলৰ মতে সেইজন ব্যক্তিৰ পাপ ক্ষমা হয় তেওঁ পৰিত্ৰাণপ্ৰাপ্ত ব্যক্তি হয় আৰু তেওঁ নতুন সৃষ্টি হয় আৰু তেনেকুৱা ব্যক্তিৰ নাম হে খ্ৰীষ্টৰ শৰীৰত ভৰ্তি হয় তেনেকুৱা মানুহক যীশু খ্ৰীষ্টই ল'বলৈ আহিলে লৈ যাব এতিয়াও যদি দান পুণ্য দশম ভাগ গীৰ্জা যোৱা সেৱা আৰাধনা এইবিলাকৰ ওপৰত ভৰসা কৰি আছে এইবিলাক কৰিলে মই পৰিত্ৰাণ পাম যীশুৰ লগত যাবলৈ পাম বুলি তেতিয়া আপুনি বহুত ডাঙৰ ভুল কৰি আছে প্ৰিয়সকল সেইবোৰ কৰিলে কৰ্ম ঈশ্বৰে মান্যতা দিয়ে কৰ্ম অমান্য কৰে বুলি মই কোৱা নাই ৰোমিয়া পত্ৰত পৌলে কৈছে 3 অধ্যায়ত কৰ্মকাৰীৰ বেছ পাওনা বুলি গণিত থয় काम करने से मजदूरी मिलता है मुक्ति अपेक्षित नहीं मुक्ति करने तेल पुत्र प्रभु যীশু খ্ৰীষ্টই সকলো কৰি দিলে আপুনি মাত্ৰ নম্ৰ হৈ যীশু খ্ৰীষ্টক শৰণাপন্ন হ'ব লাগিব যীশু খ্ৰীষ্টক নিজৰ জীৱনৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব লাগিব তেতিয়াহে আপুনি সেই ইউনিভাৰ্চেল চাৰ্চ বা যিটো বডি অফ খ্ৰাইষ্ট বুলি কৈছে তাৰ মেম্বাৰশিপটো আপুনি পাব দ্বিতীয় বিউটি the second beauty of the body of Christ আমি যেটো দেখা পাইছো হেতু কি it is heavenly in nature আমি দেখা পাইছো পাচনি কৰ্ম 2 অধ্যায় যেটো মণ্ডলী পিতৰ মতে যেটো প্ৰতিষ্ঠা কৰিছিল এই মণ্ডলী পাৰ্থিব প্ৰকৃতিত পাৰ্থিব किंतु पौले जितु ख्रिस्टर शरीर बुली कैसे इसका संसार से कोई लेना देना नहीं है ये स्वर्ग से जुड़ा हुआ है स्वर्ग से समझौता है मसीह का देह का अमिश्रण इफिसिया 1 अध्याय की बुली कैसे the second beauty of the body of Christ इफिसिया 1 अध्याय আমাৰ 3 পদৰ পৰা মই পঢ়ি দিছো ইয়াত ধেৰ ৰহস্য তেওঁ উদ্ঘাটন কৰিছে আমাৰ প্ৰভু যীশু খ্ৰীষ্ট
পিতৃ-ঈশ্বৰ ধন্য আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ আৰু নিষ্কলংক হওঁ এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগে আমাক খ্ৰীষ্টত যেনেকৈ মনোনীত কৰিলে তেনেকৈ সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টক আমাক আশীৰ্বাদো কৰিলে स्वर्गीय ठाईबुलों हम दुनिया में है लेकिन दुनिया का नहीं है we are in the world but not of the world see the difference of the two English prepositions we are in the world but not of the world আমি পৃথিবীত আছো কিন্তু আমি পৃথিবীৰ নহয় আমাৰ সংযোগটো ক'ত আছে স্বৰ্গত আছে हम स्वर्ग के लोग हैं दुनिया से कोई लेना देना नहीं है हमारा अगर आप मसीह के देह के भीतर है तो आपका संसार से कोई लेना देना नहीं है ये स्वर्ग से जुड़ा हुआ है स्वर्गीय ঠাইবোৰত তেওঁ আমাক আশীৰ্বাদিত কৰিলে কালি আমি শিক্ষাত এটা ৰহস্য উদ্ঘাটন কৰিছিলো নহয় জানো এডেন বাৰীত পাপ নোহোৱাৰ আগমুহূৰ্তত আদম আৰু হৱাৰ সৈতে ঈশ্বৰে চলাচল কৰিছিল কথা বতৰা পাতিছিল ৰহস্যৰ কথাবিলাক তেওঁবিলাকক জনাই দিছিল এতিয়াও ঈশ্বৰে কথা পাতে ঈশ্বৰে চলাচল কৰে কোনটো যোগেদি দ্য বডি অফ খ্ৰাইষ্ট খ্ৰীষ্টৰ শৰীৰৰ যোগেদি ঈশ্বৰে তেওঁৰ নিগুণ তত্ত্বখিনি প্ৰকাশ কৰে তেওঁ বাৰে বাৰে তেওঁৰ বাক্যৰ যোগেদি খ্ৰীষ্টৰ শৰীৰক উমুকিয়াই থাকে বাৰে বাৰে জনাই থাকে যে চাবাদেই তোমালোক পৃথিৱীৰ দুদিনীয়া আলহী হে তোমালোকৰ চিৰস্থায়ী ঘৰ মোৰ সৈতে আছে মোৰ লগত আছে বুলি তেওঁ জনাই দিয়ে আৰু আমি এই মেটেৰিয়েল যিটো ব্লেছিং বস্তুগত যিটো আশীৰ্বাদ তাতেই সীমিত নহয় স্বৰ্গীয় আশীৰ্বাদত আমি গুৰুত্ব দিওঁ মোক প্ৰিয়সকল যিটো আত্মিক আশীৰ্বাদ আমি তাৰপিছত আৰু এটা ৰহস্য দেখিছিলোঁ এইটো বিষয়ে আলোচনা কৰোঁতে যে খ্ৰীষ্টৰ শৰীৰৰ যিটো ৰহস্য এই ৰহস্যৰ অন্যতম মন কৰিবলগীয়া বিষয়টো হৈছে এই খ্ৰীষ্টৰ শৰীৰক ঈশ্বৰে নিজৰ অমূল্য তেজেৰে কিনিছে মানুহৰ তেজেৰে তেওঁ কিনা নাই ঈশ্বৰে নিজ তেজ দি খ্ৰীষ্টৰ শৰীৰক তেওঁ কিনিছে পাচনি কৰ্মত পৌলে জনাই দিছে ঈশ্বৰে নিজ তেজেৰে মণ্ডলীক কিনিছে বুলি ইয়াত কিছুমানে আমি সংকীৰ্ণ মনোভাৱ লৈ ফুৰো এই মণ্ডলীটো মোৰ মণ্ডলী হয় এই মণ্ডলী আমাৰ মণ্ডলী হয় বহুত কষ্ট কৰি গঢ়িছো বুলি ऐसा गलतफहमी में नहीं रहना है चर्च हमारा नहीं है परमेश्वर खुद अपना अमूल्य लहू बहाकर खरीदा है कलीसिया उसका है वो हकदार है वो मालिक है इसका हम नहीं है দ্বিতীয়তে আমি দেখিছো ইয়াৰ যিটো বিউটি খ্ৰীষ্টৰ শৰীৰৰ সৌন্দৰ্যতা কি বুলি ক'লো মই ये संसार में है लेकिन संसार का नहीं है আমি জিকেট পাইছিলো কিবা তামিলনাডুৰ এটা জায়গা আছে এইটো তাত বহুত বৰষুণ হয় যেনেকা মৌচিমৰাম চেৰাপুঞ্জী সেইটো চেৰাপুঞ্জী তামিলনাডুৰ এটা জায়গা তাত 500 বছৰ 1000 বছৰৰ পুৰণি গছ আছে বৰ গছ আৰু তাত বিভিন্ন বিদেশী পৰ্যটকেৰে ভৰি থাকে এনি টাইম আহি থাকে তাত ইমান ৰহস্যজনক গছ তাত আছে আৰু বৰ গছৰ এটা বৈশিষ্ট্য কি ই দেখিবলৈ বহুত প্ৰকাণ্ড তাৰ গা গছজোপা বৰ প্ৰকাণ্ড বিশাল শকত আবত আৰু শিপাবোৰ বহুত দূৰণিবতীয়ালৈকে বিয়পি যায় বহুত ব্যাসাৰ্ধ আগুৰি দিয়ে প্ৰায় আপোনাৰ 20 মিটাৰ 30 মিটাৰলৈকে শিপা বিয়পি যায় মানে বৰগছৰ কিয় মই উদাহৰণ দিছো বৰগছে ভাবে যে এইখন পৃথিৱীয়ে মোৰ আৰু ইয়াতে খাবচি মাৰি থাকো আৰু বেলেগ আৰু পৃথিৱী নাই বুলি তেনেকৈ ইয়াত মানসিকতাৰ মানুহ আছো নেকি আমি যে এইখন পৃথিৱীয়ে মোৰ মাটি বাৰী টকা পইচা ধন সোণ বেংকৰ যিমান আছে এইখিনি মোৰ হয় এইখিনি মানে মই এৰিব নোৱাৰে
কেতিয়া পৃথিৱীৰ পৰা মেলানি মাঙিম আমি পৃথিৱীক বিদায় দিম আমি একো লৈ নাযাম বেংকৰ টকা তেনেকৈ পৰি থাকিব যেতিয়ালৈকে প্ৰায় এতিয়া 2 বছৰ মান হৈছে মই ৰাতিপুৱা আঁঠুগাড়ী প্ৰাৰ্থনা কি বুলি কৰো জানে हे प्रभु मुझे धन नहीं चाहिए सोना चांदी हीरा मोती मुझे कुछ नहीं चाहिए आप है तो मेरा सब कुछ है तुम्हारे लागे मोर जीवन कोरबार डाঙৰ বেমাৰ মানুহজনীৰ যদি হৈ যায় মোৰ যদি বেমাৰ হ'ব বিছনাত পৰি থাকিব লগা হলে এই বেংকৰ পইচাখিনি ফু মাৰি দিয়া নিচিনাকৈ উৰি যাব এইবোৰত আমাৰ ভৰসা নাই প্ৰভু তোমাৰ ওপৰতহে আমাৰ ভৰসা তো বহুত খ্ৰীষ্টৰ অনুগামীসকল আছে এই বহুত বছৰ নিচিনাকে ইয়াতে খামুচি মাৰি থাকে কেতিয়াবা ওপৰ ফালে চাব দা ৱৰ্ল্ড ইজ ভেৰি বিউটি সৃষ্টি বহুত মনি বৰ মনোমোহা তাতকৈ সৃষ্টিকৰ্তা জনা বেছি মনোৰম বেছি মনোমোহা ওপৰ ফালে চাও আমি তাতহে থাকিম প্ৰিয়সকল আমাৰ চিৰস্থায়ী ঘৰ তাত আছে তাৰপিছত তৃতীয়তে আমি দেখিলো যে ইউনিটি ইন ডাইভাৰ্চিটি বিউটি অফ ক্ৰাইষ্ট খ্ৰীষ্টৰ দেহৰ তৃতীয় যিটো সৌন্দৰ্যতা ই অনৈক্যৰ মাজত ঐক্যতাক প্ৰকাশ কৰে প্ৰিয়সকল এই পিতৰৰ নিচিনাকে সংকীৰ্ণ মানসিকতা লৈ থাকিলে নহব ইয়াত সকলো এক বুলি কৈছে ইয়াত চাওৰা উৰিয়া সাঁওতাল কোনো নাই সকলোৱে এক এতিয়াও যদি এই আমাদের উড়িয়া গিলা তো এই গিলাসে বেশি বেশি বলে জ্ঞানী এই ইহঁতে যদি মুন্ডা বিলাকে কয় আমাদের তো উড়িয়া গিলাসে বেশি জ্ঞানী then you are still not having the membership in the body of Christ তার উদ্ধত চিন্তা কৰক লাজ পাই ঈশ্বৰে তেনেকুৱা সংকীৰ্ণ মানসিকতা যদি লৈ আছে আপোনালোকে খ্ৰীষ্টৰ শৰীৰৰ সৌন্দৰ্যতাই বেলেগ এতিয়াও যদি খ্ৰীষ্টৰ শৰীৰত অহা পিছতো আমি যদি সেই জাতিগত মানসিকতা জাতিগত যিটো চেতনা সেইটোক যদি আমি বজাই ৰাখিছো সেইটোক যদি উদ্ধত স্থান দিছো লাজ লগা কালি কোৱা নিচিনাকে তেনেকুৱা মানুহবিলাকক ঈশ্বৰে এই পৃথিৱীতে কোবাব আৰু যেতিয়া তাত যাব তাকো বেটাই ভিতৰত সোমাব লাগিব তেনেকুৱা মানুহবিলাক লাজ লাগিব লাগে তেনেকুৱা 123 সংখ্যক বাৰ্ষিক অধিৱেশনত সম্পূৰ্ণ চাফ চিকুণ হৈ যাওক উৰিয়াই মুণ্ডাক চালে আঁকোৱালি লওক মুণ্ডাই উৰিয়াক চালে আঁকোৱালি লওক বড়োৱে যদি সাঁওতালিক চাই উৰিয়াক চাই আঁকোৱালি লওক because all we are one in Christ কাৰণ এটাই বডি নহয় জানো সিঙ্গুলার নাম্বার একবচন গোটেই ব্ৰহ্মাণ্ডত এটাই হৈ খ্ৰীষ্টৰ হৈ তাত আৰু কোনো জাতিগত মানসিকতা নাথাকে তাত সকলোৱেই আমি এক it is universal in nature broad minded be broad minded আমি শিক্ষা শেষ কৰিম প্ৰিয়সকল আপোনালোকৰ ভাগৰ লাগিছে চাগে এটা